আসাম এডুকেশ্যনলৈ সকলোকে স্বাগতম জনাইছো আজি মই ক্লাস 6 ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 3 ফুড ফৰ হেলথি লাইফ সুস্বাস্থ্যৰ বাবে খাদ্য এটো লেসনৰ গুটেটো লেসন মই থুলমুলকে বুজাই দিম লাইন বাই লাইন পঢ়িনিটো কাৰণ বহুত গিটা পেজ আছে লাইন বাই লাইন পঢ়িলে বহুত ভিডিও দীঘল হৈ যাব ভিডিওটো প্ৰায় 2 ঘণ্টা মান হৈ যাব গতিকে মই থুলমুলকে বুজাই দিম মেইন পইণ্টবোৰ আৰু ইয়াৰ কোৱেশ্চন আনসাৰ সমূহ দি দিম ওকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলত যদি নতুন আহিছে কোনোবাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাৰণ সাবস্ক্ৰাইব কৰিলেহে ভিডিওবোৰ যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা ওকে এতিয়া সব ফুড মানে কি ফুড মানে খাদ্য আমি কি খাও হেবোৰ ওকে আৰু হেলদি ফুড মানে কি হেলদি যোনবোৰ আমি সুস্বাস্থ্যৰ বাবে ভাল থাকিবলৈ শৰীৰটো ভালে ৰাখিবলৈ যোনবোৰ খাদ্য খাও হেবোৰক হেলদি ফুড ওকে গতে ফুড ফৰ হেলদি আমাৰ এটো লেসনত আছে হেলদি ফুড সমূহ কি আছে আৰু কোনবোৰ ফুডত কি থাকে নিউট্ৰিয়েন্টছবোৰ কি থাকে হেবোৰৰ ওপৰত আছে প্ৰথমতে আমাক কি কৈছে আমি কি খাও আমি বহুত বস্তু খাও না আমাৰ খাদ্যত ধান জাতীয় শস্য মাহ জাতীয় শস্য শাক-পাচলি ফল-মূল দুগ্ধজাত সামগ্ৰী আদি থাকে বহুত ধৰণৰ খাদ্য আমি খাও ইয়াতে তোমালোকৰ খাদ্যৰ তালিকা লিখিব দিছে তোমালোকে লিখিবা যে সোমবাৰে কি খোৱা মঙ্গলবাৰে কি খোৱা তেনেকুৱা সকলোৰে কিছুমানৰ হয়তো বাৰ লৈ পেলে কিছুমানৰ খোৱাটো বেলেগ থাকে কিছুমানে যোনটো মন যায় তেতিয়া হেতু খায় ওকে গতিকে ইয়াত লিখিবা কোনটো বাৰে কি খোৱা তাৰ পিছত আছে বিভিন্ন অঞ্চলৰ খাদ্য বা কিছুমান অঞ্চলত খাদ্যৰ বৈশিষ্ট্যবোৰ বেলেগ অঞ্চলৰ বেলেগ থাকে অসমত বেছিভাগ লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল গতিকে তাত কি হয় আমাৰ অসমত ধান মাকৈ মাহজাতীয় শস্য বেছি হয় মৰাপাট মিলেট সৰিয়হ চাহ এইবোৰ বেছি হয় গতিকে এইবোৰ কি খাদ্য বস্তু এইবোৰৰ পৰা কি বনোৱা হয় ধানৰ পৰা কিছুমান চাউল হয় চাউলৰ পৰা পিঠা গুৰি বনোৱা হয় মুড়ি হয় ধানৰ পৰা মুড়ি হয় তাৰ পিছত চিৰা কোমল চাউল হুৰুম উখোৱা চাউল বাহ গাজ খাৰলি ইত্যাদি ওকে কি বস্তু মানে খোৱা হয় অসমত তাৰ পিছত পনীয় বস্তু চাহ ফিকা চাহ গাখীৰ ইত্যাদি পনীয় বস্তু অসমত কি খোৱা নাগালেণ্ডত মানুহে কি খায় নাগালেণ্ডত কি খেতি কৰা হয় হেবোৰ আছে তোমালোকে চাৰ্টটো ভালকে চাই থাকিবা দে চাই থবা কৰ্ণাটকত পঞ্জাব বেছিভাগ ইম্পৰ্টেন্ট অসম আৰু পঞ্জাবৰটো বেছি ইম্পৰ্টেন্ট দে গতিকে তো চাবা এমসিকিউ হিচাপত আহি যাব যে তলৰ কোনটো শস্য অসমৰ কৰা হয় তেনেকুৱা আহিব পাৰা গতিকে এবোৰ পঢ়িবা এমসিকিউ হিচাপত চাৰ্টটো ভালকে পঢ়ি দিবা তেতিয়ালে যে কোনো এমসিকিউ আহিলে পাৰিবা ওকে নেক্সট পইণ্ট হল সময়ৰ লগে লগে ৰন্ধন প্ৰণালী কেনেদৰে সলনি হৈছে 68 পেজ নম্বৰ 67 আৰু 68 ওকে হাউ হেভ কুকিং প্ৰেক্টিছ চেঞ্জ ওভাৰ টাইম মানে সময়ৰ লগে লগে কেনেকৈ আমাৰ ৰন্ধন আগতে মানুহে কি হৈছিল মাটিৰ চৌকাত ৰান্ধিছিল লগতে মাটিৰ পাত্ৰ বা পিতলৰ পাত্ৰত ৰান্ধিছিল কিন্তু এতিয়া মাটিৰ পাত্ৰত ৰান্ধা হয় জানো বেছিভাগ মানুহ কি হৈছে গেছ ষ্টভত ৰান্ধে অভেনত ৰান্ধে এয়াৰ ফ্ৰায়াৰত ৰান্ধে ওকে এয়াৰ ফ্ৰায়াৰত মানে তেল একদম কম লয় হেবোৰ এয়াৰ ফ্ৰায়াৰত ৰান্ধে লগতে আগতে শিলপতা ব্যৱহাৰ কৰিছিল ঢেঁকী ব্যৱহাৰ কৰিছিল এতিয়া কি কৰা শিলপতা ঢেঁকীৰ ঠাইত এটা বস্তু ইউজ কৰা হেতু হল মিক্সাৰ গ্ৰাইণ্ডাৰ ওকে গতিকে আগৰ দিনৰ কি ৰন্ধন মানে কি বস্তু ব্যৱহাৰ কৰিছিল এতিয়া কি বস্তু ব্যৱহাৰ কৰে হেবোৰ তোমালোকৰ বৈশিষ্ট্য হিচাপে আহিব পাৰে কোৱেশ্চনটো আছে মই দি দিম গতিকে এইখিনি কথা আছে তথাপি লাইন বাই লাইন পঢ়িবা তেতিয়া আৰু বেছি ভালকে বুজি পাবা মই থুলমুলকে কৈ দিছো খাদ্যৰ উপাদান খাদ্যত কি থাকে খাদ্যত আমাৰ খাদ্যত কি থাকে কাৰ্বোহাইড্ৰেটছ তাৰ পিছত পৰিপোষক যোনবোৰ পৰিপোষক আছে হেবোৰ হল খাদ্যৰ উপাদান ওকে আমাৰ খাদ্যত নিউট্ৰিয়েন্টছ পৰিপোষক মানে নিউট্ৰিয়েন্টছ আমাৰ খাদ্যত কি নিউট্ৰিয়েন্টছ থাকে আমাৰ খাদ্যত থাকে কাৰ্বোহাইড্ৰেটছ থাকে স্নেহ পদাৰ্থ থাকে ফেটছ থাকে ওকে ইংৰাজী অসমীয়া মই মিক্স কৰি দি আছো তাৰ পিছত আৰু কি থাকে প্ৰটিন থাকে তাৰ পিছত আৰু কি থাকে পটাছিয়াম মেগনেছিয়াম এইবোৰ থাকে ওকে গতিকে খাদ্যৰ উপাদান মেইন উপাদানবোৰ কি কাৰ্বোহাইড্ৰেট তাৰ পিছত স্নেহ পদাৰ্থ তাৰ পিছত প্ৰটিন আৰু এটা আছে ভিটামিন ওকে এইবোৰ খাদ্যৰ উপাদান আহিব পাৰে তলৰ কোনটো খাদ্যৰ উপাদান এনেকৈ এমসিকিউ হিচাপত আহিব পাৰে দে এমসিকিউ কাৰণে মই কৈ আছো কাৰণ এক্সাক্ট কোনটো এমসিকিউ আহিব তোমালোকে ক'ব নোৱাৰিবা গতিকে এটা লেসনত বহুত এমসিকিউ এটা লেসনত বহুত গিটা এমসিকিউ ওলাই যাব ইমান এমসিকিউ যদি লিখি থাকো ইংৰাজী আৰু অসমীয়া দুইটা মিডিয়ামতে গতিকে মোৰ সময়টো বহুত যাব কাৰণ মই বেলেগ সাবজেক্টও দিব লগা হয় গতিকে তোমালোকক মই গৈ আছো কেনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে লেসনটো যেতিয়া থিওৰি পঢ়িবা বুজি পাবা যেনেকুৱা ধৰণৰ এমসিকিউ আহক পাৰি যাবা ওকে একো নোৱাৰা কথা নহয় আমাৰ খাদ্যটোক এবিধ প্ৰাথমিক উপাদান হৈছে কাৰ্বোহাইড্ৰেটৰ কিছুমান উৎস তলৰ কোনটো খাদ্যত কাৰ্বোহাইড্ৰেটৰ উৎস তলৰ কোনটো কাৰ্বোহাইড্ৰেটৰ উৎস তেনেকুৱা অপচন দি দিব কাৰ্বোহাইড্ৰেট কি বস্তু থাকে এইবোৰ পইণ্ট চাউল ঘেঁহু মাকৈ মিলেট এইবোৰত কি থাকে কাৰ্বোহাইড্ৰেট থাকে ভালকে মনত কৰিবা দে চাউল ঘেঁহু মাকৈ তাৰপিছত ফল যেনে ফলতো কিছুমান কাৰ্বোহাইড্ৰেট থাকে আমত কাৰ্বোহাইড্ৰেট কল অনাৰস আঙুৰ এইবোৰত কাৰ্বোহাইড্ৰেট থাকে যেনে পাচলি ক্ষেত্ৰত আলু মিঠা আলুত
কাৰ্বহাইড্ৰেট থাকে তলৰ কোনটোত কাৰ্বহাইড্ৰেট থাকে তলৰ কোনটো পাচলিত কাৰ্বহাইড্ৰেট থাকে বা তলৰ কোনটো ফলত কাৰ্বহাইড্ৰেট থাকে তেনেকুৱা এমচিকিউ আহি যাব পাৰে গতিকে এই অপচনবোৰ যোনবোৰ আছে সেইবোৰৰ ভিতৰতে আহিব দে বেলেগ এক্সট্ৰা নাহে গতিকে এই অপচনবোৰ নামবোৰ মনত ৰাখিবা যে কোনবোৰ বস্তুত কাৰ্বহাইড্ৰেট থাকে তাৰপিছত স্নেহ পদাৰ্থ মানে কি ফেটছ কোনবোৰ বস্তুত ফেটছ থাকে ফেট জাতীয় বস্তুবোৰ এইবোৰ নামবোৰ আছে পঢ়ি থবা দে গতিকে ফেটছ জাতীয় বস্তুৰ উৎসবোৰ কি তলৰ কোনটো ফেটছ স্নেহ পদাৰ্থৰ উৎস তেনেকৈ আহিব পাৰে অপচন দি দিব গতিকে শুদ্ধটো বেছিবা বাদাম আখৰোট কাজু চীনাবাদাম এইবোৰ হ'ল স্নেহ পদাৰ্থৰ উৎস ফেটছ থাকে তাৰপিছত জলফাই সৰিয়হ নাৰিকল এইবোৰ স্নেহ পদাৰ্থৰ উৎস হয় দেই কাৰণ জলফাইৰ পৰা কি অইল বনোৱা হয় নে নহয় গতিকে আৰু কিছুমান তেল সৰিয়হৰ তেল সূৰ্যমুখী তেল বাদাম তেল কাৰণ এইবোৰ বস্তুৰ পৰা কি হয় এই যোনবোৰ বস্তু আছে বাদাম সূৰ্যমুখী ফুলৰ বীজ তিচি তিল জলফাই সৰিয়হ এইবোৰৰ পৰা তেল বনোৱা হয় নাৰিকলৰ পৰা তেল বনোৱা হয় আৰু ঘি চিজ মাছ এইবোৰতো ফেটছ থাকে স্নেহ পদাৰ্থ থাকে ওকে ফেটছ মানে স্নেহ পদাৰ্থ আৰু এইবোৰৰ পৰাও তেল বনোৱা হয় তেলটোতো তেলৰ পৰা কি হয় ফেটছ হয় এটা তেল জাতীয় বস্তু এক ধৰণৰ কি ফেটছ হয় আৰু কিছুমান প্ৰাণীৰ পৰা প্ৰটিন পোৱা যায় সেইবোৰ পনীৰ গাখীৰ মাছ চিজ কণী মাংস চিজটো কি চিজটো প্ৰাণী নহয় কিন্তু প্ৰাণীৰ পৰা পায় গৰুৰ পৰা গাখীৰ পায় গাখীৰৰ পৰা চিজ বনাই হয় নহয় গতিকে এইবোৰ হ'ল প্ৰাণীৰ পৰা পোৱা তলত আহিব পাৰে এমচিকিউ হিচাপত আহিব পাৰে যে তলৰ কোনটো প্ৰাণীৰ পৰা পোৱা প্ৰটিনৰ উৎস তেনেকৈ আহিব পাৰে গতিকে তোমালোকে ভালকৈ পঢ়ি থবা জানি থবা যে কোনবোৰ বস্তুত যোনবোৰ ৱৰ্ড আছে যোনবোৰ বস্তুবোৰ আছে সেইবোৰৰ পৰা অপচন দিব দেই বেলেগ অপচন নিদিয়ে বুকৰ বাহিৰত কোৱেশ্চন কেতিয়াও নিদিয়ে ইয়াত এটা পইণ্ট দিছে চোৱা কাঠফুলা এবিধ ভেঁকুৰজাতীয় উদ্ভিদ তলৰ কোনটো ভেঁকুৰজাতীয় উদ্ভিদ এমচিকিউৰ কাৰণে কৈছোঁ দেই খাব পৰা কাঠফুলা উচ্চ মানদণ্ডৰ প্ৰটিন এবিধ উৎস কিন্তু মনত ৰখা উচিত যে সকলো কাঠফুলা খোৱাৰ বাবে উপযোগী নহয় ইহঁতে বেছিভাগে বিষাক্ত কাঠফুলা মানে কি মাছৰুম এবিধ কি মাছৰুম ফাংগাছৰ পৰা হয় ভেঁকুৰৰ পৰা হয় আৰু সেই এবিধ কি প্ৰটিন থাকে মাছৰুমত প্ৰটিন থাকে তাৰপিছত ইয়াত আছে চোৱা কিছুমান পোক পতংগ মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে খাদ্য হিচাপে গ্ৰহণ কৰে পোক পতংগসকলত সাধাৰণতে যথেষ্ট পৰিমাণৰ প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ পদাৰ্থ থাকে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত কেইবিধমান খাদ্যৰূপে খাব পৰা পোক পতংগৰ বিষয়ে কিছুমান কাৰ্বি জনজাতিসকলে তেওঁলোকে খায় না কছাৰী লালুং কছাৰী সকলে তেওঁলোকে খায় পোক পতংগ গতে পাত এৰি আৰু মুগাপুলুৰ লেটা বাঁহ পোক চিৰিঙা মৌমাখি আমৰলি পৰুৱা কদু বৰল ইত্যাদি এইবোৰ কিছুমানে খায় পতংগ খোৱাৰ অভ্যাসটোক এণ্টমফেগি বুলি কোৱা হয় এমচিকিউৰ কাৰণে পঢ়ি ল'বা পতংগ খোৱা অভ্যাসটোক কি বুলি কয় এণ্টমফেগি ইয়াতে এণ্টমফেগি দ্য টাৰ্ম অফ ইটিং ইনচেক্ট ইজ ন'ন এজ এণ্টমফেগি আহিব পাৰে যে পতংগ খোৱা অভ্যাসটোক কি বুলি কোৱা হয় এমচিকিউ এইবোৰতো তোমালোকৰ শৰ্ট কুৱেশ্যন আহে এমচিকিউ দি দিব অটো দেখিলে গম পাবাই নেক্সট আছে কাৰ্বহাইড্ৰেট স্নেহ পদাৰ্থ প্ৰটিন উপৰি আমাৰ খাদ্য বস্তু আৰু কি পৰিভাগ থাকে ভিটামিন থাকে তাৰপিছত খনিজ লৱণ থাকে ভিটামিন বিভিন্ন প্ৰকাৰৰ যেনে এ বি ভিটামিন কি ধৰণৰ থাকে এ বি চি ডি আদি খনিজ লৱণৰ ভিতৰত আছে কেলছিয়াম এইবোৰ খনিজ লৱণ ওকে ভিটামিন এ বি চি ডি এইবোৰ হ'ল ভিটামিন আৰু খনিজ লৱণৰ ক্ষেত্ৰত এইবোৰ কেলছিয়াম আইৰণ আয়ডিন এইবোৰ হ'ল খনিজ লৱণ বিভিন্ন ভিটামিনৰ উৎস ভিটামিনৰ এইবোৰ পিকচাৰ আছে গতিকে ভালকৈ পঢ়ি থবা ভিটামিনৰ উৎসবোৰ কি তলৰ কোনটো ভিটামিনৰ উৎস তেনেকুৱা আহিব পাৰে ওকে নেক্সট আছে ভিটামিন আৰু খনিজ লৱণ আমাৰ শৰীৰক সুৰক্ষা দিয়ে ভিটামিনে বহুত বেমাৰৰ পৰা আমাক ৰক্ষা কৰে কিছুমান যেতিয়া গাত কিছুমান ভিটামিন যেতিয়া কমি যায় বহুত বেমাৰ আমাৰ দেখা দিয়ে ওকে গতিকে এই চাৰ্টটো ভালকৈ মুখস্থ কৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ক'ত পোৱা যায় তলৰ গাখীৰত কি পোৱা যায় কেলছিয়াম গাখীৰত কেলছিয়াম থাকে ভিটামিন ডি সূৰ্যৰ পোহৰত গাখীৰ ভিটামিন ডি ক'ত পোৱা যায় এই নামবোৰ পঢ়ি থবা এইবোৰ জেনেৰেল নলেজৰ কাৰণে জানিব লাগে তাৰপিছত চোৱা খাদ্য থকা বিভিন্ন পৰিৱেশে আমাৰ স্বাস্থ্যত মুখ্য ভূমিকা পালন কৰে আমি দৈনন্দিন জীৱনত কৰি থকা কামবোৰ যেনে খোজকঢ়া দৌৰা আদিৰ বাবে বহুতো শক্তিৰ প্ৰয়োজন হয় তদুপৰি বিভিন্ন কাৰ্য যেনে চাহ প্ৰশ্বাস খাদ্য হজম হোৱা আদি শৰীৰৰ ভিতৰত সংঘটিত হোৱা কাৰ্যবোৰৰ বাবে বহুত শক্তিৰ প্ৰয়োজন হয় আমি এই শক্তি কাৰ্বহাইড্ৰেটৰ পৰা পাওঁ আমি শক্তিটো যোৱা আমি ভাত খাওঁ ৰুটি খাওঁ এইবোৰৰ পৰা আমি শক্তি পাওঁ ওকে কাৰ্বহাইড্ৰেটৰ পৰা আমি শক্তি পাওঁ স্নেহ পদাৰ্থ আমাৰ শৰীৰত জমা শক্তিৰ উৎস হিচাপে কাম কৰে সেয়েহে কাৰ্বহাইড্ৰেটৰ স্নেহ পদাৰ্থ শক্তিদায়ক স্নেহ পদাৰ্থ আৰু ফেটছ আৰু কাৰ্বহাইড্ৰেট আমাৰ গাত কি দিয়ে আমাৰ শৰীৰত শক্তি দিয়ে ওকে স্নেহ পদাৰ্থ শৰীৰত ভিটামিন শোষণ কৰাত সহায় কৰে ভিটামিনটো লোৱাত স্নেহ পদাৰ্থই হেল্প কৰে চৰ্বি যোনটো ফেটছ থাকে ফেটছে আমাক ভিটামিনটো লোৱাত গাত শোষণ হোৱাত এবজৰ্ব হোৱাত সহায় কৰে
আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰটিন আমাৰ গ্ৰোথৰ বাবে কি প্ৰটিনৰ প্ৰয়োজন প্ৰটিনক সেইবাবে শৰীৰ বৰ্ধক খাদ্য বুলি কোৱা হয় বৈশিষ্ট্য শিশুৱে তেওঁলোকৰ সঠিক বিকাশ আৰু বৃদ্ধিৰ বাবে সঠিক পৰিমাণৰ প্ৰটিন সেইবাবে ল'ৰা-ছোৱালীক কি প্ৰটিনযুক্ত খাদ্য খুৱাব লাগে উচ্চতা হ'বলৈ বা ভালকৈ বৃদ্ধিটো হ'বলৈ ভালকৈ গ্ৰোথ হ'বলৈ নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো সব 84 আছে 83 আৰু 84 বেলেঞ্চ ডায়েট মানে কি সুষম আহাৰ যি আহাৰত কাক বোলেটো পঢ়ি থবা যি আহাৰত সকলো আৱশ্যকীয় পৰিপোষক কাৰ্বহাইড্ৰেট প্ৰটিন স্নেহ পদাৰ্থ ভিটামিন আৰু খনিজ লৱণৰ লগতে আঁহযুক্ত খাদ্য মানে যোনবোৰ আহাৰত এই সকলোবোৰ থাকে তাকে সুষম আহাৰ বোলে আৰু আমাক কি সুষম আহাৰ খাব লাগে আমাৰ ভালকৈ মানে শক্তিটো ভালকৈ বৃদ্ধি হ'বলৈ ভালকৈ পৰিচালনা কৰিবলৈ ভাল হৈ থাকিবলৈ সুস্থ স্বাস্থ্যৰ বাবে আমি কি কৰিব লাগে সুষম আহাৰ খাব লাগে ওকে অকল প্ৰটিন খালে হ'ব জানো নহ'ব অকল কাৰ্বহাইড্ৰেট খালে নহ'ব সকলোবোৰ নিউট্ৰিয়েন্টছখিনি আমাক লাগিব পৰিপোষকৰ প্ৰয়োজনীয়তা সকলোৰ বাবে একে নহয় আহাৰত পৰিপোষকৰ প্ৰমাণ আৰু প্ৰকাৰ আৰু পৰিমাণৰ প্ৰয়োজনীয়তা কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যেনে বয়স লিংগ শাৰীৰিক কাৰ্যকলাপ স্বাস্থ্যৰ স্থিতি জীৱিকা ইত্যাদি ওকে পৰিপোষকবোৰ পাবলৈ বয়সটো বিভিন্ন কাৰক আছে সবৰে বয়সৰ লগত পৰিপোষকৰ প্ৰয়োজনীয়তাসমূহ বেলেগ বেলেগ থাকে আৰু আমাৰ শৰীৰত যেতিয়া পৰিপোষকসমূহ কমি যায় তেতিয়া কি হয় বিভিন্ন বেমাৰ আজাৰে দেখা দিয়ে যেতিয়া নিউট্ৰিয়েন্টছবোৰ আমাৰ শৰীৰত কমি যায় তেতিয়া বিভিন্ন বেমাৰ আজাৰ দেখা দিয়ে আৰু দীৰ্ঘ সময়ৰ বাবে পৰিপোষকৰ অভাৱ হ'লে কি হয় অভাৱজনিত ৰোগ হয় ডিফিচিয়েন্সি ডিজিজ হয় যদি এজন ব্যক্তিয়ে দীৰ্ঘদিন ধৰি তেওঁৰ খাদ্যৰ পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন নাপায় তেন্তে তেওঁৰ বিকাশ হ্ৰাস হোৱা মুখ ফুলা ফুলি বিবৰ্ণ হোৱা ছালৰ বেমাৰ আৰু পেট চলাত ভুগিবলগীয়া হয় প্ৰটিনৰ অভাৱ হ'লে কি বেমাৰ হয় ভালকৈ পঢ়ি থবা দেই দীঘলীয়া সময়ৰ বাবে আহাৰত প্ৰটিন আৰু কাৰ্বহাইড্ৰেটৰ অভাৱ হয় তেন্তে শৰীৰৰ বৃদ্ধি সম্পূৰ্ণৰূপে থমকি যাব পাৰে তেনে ব্যক্তি ক্ষীণ আৰু দুৰ্বল হয় কেতিয়াবা তেওঁলোকৰ লৰচৰ কৰিব নোৱাৰা হয় পুৰণি কালত জাহাজত এইবোৰ পঢ়িবা দেই এইবোৰ পঢ়িবা তোমালোকে নিজে বুজি পাই যাবা তাৰপিছত ডিঙি ফুলা বা মাদলীয়া বা গৰল ৰোগ হয় কোনটোৰ অভাৱত কি ভিটামিন চিৰ অভাৱত স্কাৰ্ভি নহয় স্কাৰ্ভি হয় দেই এইটো ক হ'ব স্কাৰ্ভি হয় ভিটামিন চিৰ অভাৱত এই চাৰ্টটো আছে চাৰ্টটো পঢ়িলে পাৰি যাবা গোটেইখিনি ওকে এইটো বহুত ইম্পৰ্টেণ্ট এইটো পঢ়িবা ভিটামিন এ অভাৱত কোনটো বেমাৰ হয় ভিটামিন বিৰ অভাৱত কোনটো বেমাৰ হয় আৰু লক্ষণবোৰ পঢ়িবা আহিব পাৰে যে মই এক্সাম্পলহে দিছোঁ দেই কম নেদেখা কুকুৰিকণা কোনটো ভিটামিনৰ অভাৱৰ ফলত হয় ভিটামিন এ ওকে তেনেকৈ আহিব পাৰে গতিকে চাৰ্টটো পঢ়ি দিব তেতিয়া যিকোনো এনচাৰ আহিলে পাৰিবা পেজ নম্বৰ 85 আৰু 86 নেক্সট জাংক ফুড মানে কি যোনবোৰ আমাৰ তেল জাতীয় ফাষ্ট ফুড জাতীয় বস্তু সেইবোৰ খালে কি হয় বেছি বজাৰ পৰা খালে কি হয় আমাৰ ক্ষতি দিয়ে আমাৰ নিউট্ৰিয়েন্টছটো কমি যায় বেছি যিবোৰ বস্তু বেছি ভাজি দিবা তেল মছলা বেছি দিবা তাত নিউট্ৰিয়েন্টছটো কমি যাব টেষ্টটো বাঢ়ি যাব কিন্তু তাৰ পোষকটো নিউট্ৰিয়েন্টছটো কমি যাব নেক্সট হ'ল পুষ্টিবৰ্ধক খাদ্য মিলেট এতিয়া মিলেট এটা বস্তু এইটো এটা শস্য হয় খাদ্য শস্য মিলেট হৈছে বিভিন্ন প্ৰজাতিৰ সৰু বীজযুক্ত সাধাৰণ খেতি কৰা ঘাঁহৰ দৰে হয় এইটো মিলেট আৰু মিলেটত কি থাকে প্ৰচুৰ পৰিমাণে কি প্ৰটিন থাকে নিউট্ৰি খাদ্য হিচাপে কোৱা হয় মিলেটক ওকে ই কম মিঠাযুক্ত আৰু বাদামৰ গোন্ধ থকা সুস্বাদু শস্য যিহেতু মিলেটৰ কেইবাবিধো পৰিপোষক থাকে ইয়াক সাধাৰণতে নিউট্ৰি খাদ্য হিচাপে কোৱা হয় ইয়াত থকা পৰিপোষকসমূহৰ প্ৰটিন মিলেটত কি থাকে প্ৰটিন থাকে কি পৰিপোষক থাকে খাদ্য কেলছিয়াম লুল পটাছিয়াম মেগনেছিয়াম ইত্যাদি সেইকাৰণে ই আমাৰ বাবে সুপাৰফুড সুপাৰফুড কাক কোৱা হয় কোনটো খাদ্যক সুপাৰফুড বুলি কোৱা হয় এমচিকিউৰ কাৰণে এনেকুৱা ধৰণৰ আহিব পাৰে গতিকে মই কৈ দিছোঁ মিলেটক তলৰ কোনটোক সুপাৰফুড বুলি কোৱা হয় কোনটো খাদ্যক সুপাৰফুড বুলি কোৱা হয় মিলেট ওকে ইয়াৰ খেতি সকলো জলবায়ুতে কৰিব পাৰি মানে ইয়াত কম পানী লাগে সকলো জলবায়ুতে হৈ যায় আৰু কীটনাশক সাৰবোৰো কম লাগে মিলেটৰ কিছুমান প্ৰজাতি হৈছে জোৱাৰ বজৰা কণী ধান এইবোৰ হ'ল এক ধৰণৰ মিলেট আৰু এইবোৰ কি হয় প্ৰটিন যদি আমাক প্ৰটিনৰ কমি আছে কিছুমান মানুহে ডায়েট কৰে নহয় সাপোজ ধৰিলে শকত হৈ গৈছে তেওঁলোকে বেছি নাখাবলৈ কাৰ্বহাইড্ৰেটযুক্ত ভাত আৰু যেতিয়া ৰুটিটো খেহুটো কেনচেল কৰে তেতিয়া এইবোৰ মিলেট খাব লাগে তাৰ পৰা কি হয় প্ৰটিন কেলছিয়াম আহ খাদ্য এইবোৰ গোটেইখিনি পাই যায় গতিকে আমাক যিসকলে ডায়েট কৰে ডায়েটিঙত থাকে তেওঁলোকে মিলেটটো খাব লাগে মিলেট জাতীয় বস্তুবোৰ খাব লাগে ওকে তাৰপিছত শস্য পথাৰৰ পৰা ভাতৰ কাহিলৈ খাদ্যৰ পৰিক্ৰমা কেনেকৈ শস্য পথাৰৰ পৰা ভাতৰ কাহিলৈ হয় সেইটো পৰিক্ৰমাটো আছে ফুড মাইল সেইটো কি কয় ফুড মাইল বুলি কয় ধান বা অন্য শস্য পথাৰ ৰোৱাৰ পৰা গ্ৰাহকৰ খাদ্যৰ কাহিলৈ অতিক্ৰম কৰিবলগীয়া দূৰত্বক ফুড মাইল বুলি কোৱা হয় এইখিনি হ'ল নেক্সট তোমালোকে কি শিকিলে সেইবোৰ মেইন পইণ্ট
বুকৰ মেইন পইণ্টবোৰ ইয়াতে থাকে এখিনি পঢ়িবা এতিয়া ইয়াৰ ফাৰ্স্ট কোৱেশ্চন কি কৈছে চোৱা প্ৰথম কোৱেশ্চনটো কৈছে ফাইন্ড দা অড মানে যোনটো অমিল থাকে ওৱান আউট এণ্ড গিভ ৰিজন মানে অড ওৱান যোনটো অমিলটো আছে সেইটো আমি চাৰিটা অপশ্যন দিছে আৰু তাৰ ভিতৰত অমিলটো কোনটো সেইটো উলিয়াব লাগিব তলতে হ'ব পৰা অমিল বস্তুটো ওলোৱা আৰু কাৰণ দৰ্শক কিয় অমিল হৈছে এইটো কাৰণ দৰ্শাব লাগে সো ইমান টান নহয় ইংৰাজী অসমীয়া দুইটা মিডিয়ামতে দিম দে সো আইতে 1 number 1 to the odd one is chana because BECA because chana is a type of leguminous food while jowar bajra and ragi are all types of millets egita gutebur ki hoy millets are okol chana to ki hoy jehetu okol chana to hoy leguminous food majatiya hoyse hebabe hetu beleg odd one mane etu extra baki tinita same type ote pore hebabe hebur ekelagot okay ohomia to swa omil bostubit hol boot karon boot ek dhona majatiya khadya yar biporite jowar bajra ragi hoyse millet আৰু কেনেকুৱা ধৰণে MCQ আহিব পাৰে তে মই MCQ বৰ মোৰ সেকেন্ড চেনেলত দি যাম দে এটা ভিডিঅ'ত গুটে খুবা দিলে বহুত দিগদাৰ হৈ যায় নেক্সট বি নম্বৰটো ৰাজমা বুট সয়াবিন আৰু চাউল the odd one is rice because kidney beans green gram soybean are all types of protein food এইবোৰ কি হয় protein food while rice is a type of carbohydrate food rice to চাউল to কি হয় carbohydrate হয় ওকে অসমীয়াটো সোৱা একর বিটু অমিল বস্তুবিধ হৈছে চাউল কাৰণ চাউল এক ধৰণৰ কাৰ্বোহাইড্ৰেট যুক্ত খাদ্য আনহাতে ৰাজমা বুট সয়াবিন প্ৰটিন যুক্ত খাদ্য কোৱেশ্চন নম্বৰ 2 টু ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা ডিসকাস দা ট্ৰেডিশনাল ভাৰ্চেছ মডাৰ্ন কুলিনাৰী প্ৰেক্টিসেছ ইন ইণ্ডিয়া কুলিনাৰী মানে কি ৰন্ধন প্ৰণালী বুকত ধুনিয়াকে দি দিছে মই দেখুৱাই দিছো অলৰেডি মই বুজাই আহিছিলো ফাৰ্স্টৰ ফালে আছে চাবা পেজ নম্বৰ হল 67 আৰু 68 ইংৰাজীত লিখিলে ইয়াৰ পৰা লিখিবা আৰ্লিয়াৰৰ পৰা ইয়ালৈকে দিবা ইয়ালৈকে দে তোমালোকে পইণ্ট আছে দিব পাৰে ইয়ালৈকে ধুনিয়াকে লিখি দিবা তাৰ পিছত অসমীয়া লিখি ইয়াৰ পৰা ইয়ালৈকে আৰু মোৰ আৰু এটা চেনেল আছে তাত মই কি কৰিছো পইণ্ট আছে দি দিছো দে তাত মই এটো লেসনে দিছো তাত মই লেসনটো বুজাই দিয়া নাই এটো চেনেলত মই লেসনটো বুজাই দিছো লগতে কোৱেশ্চন আনসাৰ সময় দি দিছো তাত মই এটো 2 নম্বৰ কোৱেশ্চনটো পইণ্ট আছে দিছো তিনটা পইণ্ট দিছো অলপ দি সৰু কৰিব বিচাৰা তেনে কেনেকৈ লিখবা আগৰ দিনত মাটিৰ চকাত ৰন্ধা হৈছিল এতিয়া গেছ ষ্টভত ৰন্ধা হয় তাৰ পিছত আগৰ দিনত হিল পটা দি খোৱা বস্তু বুটিবলৈ হিল পটা ব্যৱহাৰ কৰা হৈছিল এতিয়া বৈদ্যুতিক গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰা হয় তেনেকৈ সৰু কৰি দিব পাৰা দে গতিকে ইয়াত স্পেলিংবোৰ আছে তেনেকৈ সৰু কৰি মই যেনেকৈ কৈছো তেনেকৈ তোমালোকে লিখি লবা স্পেলিংবোৰ সব আছে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয় আলোচনা কৰা এটো চোৱা আনসাৰটো সোৱাদযুক্ত খাদ্যৰ বাবে বহু সময়ত চেনি তেল বা অন্যান্য উপাদান ব্যৱহাৰ কৰা হয় যি সোৱাদ বৃদ্ধি কৰে যদি পুষ্টিকৰ মান কমায় এবোৰে কি হয় পুষ্টিকৰ মানটো কমায় কিন্তু এবোৰে টেষ্টটো বঢ়াই দিয়ে ইয়াৰ বিপৰীতে পুষ্টিকৰটো অন্তস্থয়ত আকাৰ হ'ব দে ইয়াৰ বিপৰীতে পুষ্টিকৰ খাদ্য যেনে ফল মূল শাক পাচলি ডাইল আদিত কম সোৱাদ হ'লেও আমাৰ শৰীৰক সুৰক্ষা দিয়ে গতিকে আমি সোৱাদযুক্ত খাদ্যৰ বিপৰীতে পুষ্টিকৰ খাদ্য খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে এটো আৰু 3 নম্বৰটো sugar oil or other ingredients are often used for delicious food which increases the taste but reduces nutritional quality যোনবোৰে টেষ্টটো বঢ়াই দিয়ে কিন্তু ৰিডিউস মানে কমাই দিয়ে কি নিউট্ৰিশনবোৰ আমাক কমাই দিয়ে হেবোৰ ফুডে but fruits vegetables dal protect our body even if they are less taste এটো आंसर একেবাৰে হৰুকে লিখিছো নেক্সট কোৱেশ্চন নম্বৰ 4 টু সোৱা তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰী তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা বটলত থকা ফলৰ ৰস সতেজ ফলৰ ৰস সতেজ ফল আমি কোনবিধ খাম আমি সতেজ ফল খাব ইচ্ছা কৰিম না সেইবোৰ সহজতে খাব পাৰি আমি ধুলেই আমি খাব পাৰি ধুয়ে খাব পাৰি কিন্তু ফলৰ ৰস যদি খাও হেতু ৰসটো উলিয়াব লাগে পাছত খাব সেইবোৰ ঝামেলাৰ কথা হয় না বটলত থকা ফলৰ ৰস সেইবোৰ আৰ্টিফিশিয়াল ভাল থাকিবলৈ কিছুমান কেমিকেল দিয়ে হেতু আমাৰ বাবে ভাল নহয় গতিকে আমি সতেজ ফল খাম আমাৰ স্বাস্থ্যৰ কাৰণে ভাল লগতে আমি কম খৰচতে কম সময়তে খাব পাব পাৰো ওকে মই সতেজ ফল খাব ইচ্ছা কৰিম কাৰণ সতেজ ফল সতেজ থকাৰ উপৰি স্বাস্থ্যকৰো হয় লগতে এই খাদ্যবোৰ আমি কম খৰচতে পাব পাৰো একেবাৰে সৰুকৈ দিছো I would like to eat fresh fruit because fresh fruit is not only fresh but also healthy also we can get this food at low cost also to yan nedilo hobo de jeto also to disulo we can get these foods at low cost question number 5 to seni bit horgara jukto khadyo চেনিত আয়োডিন মিলালে নীলা কলা বৰণৰ নহয় সিদিখনিটো because iodine reacts with starts to turn blue black but does not react with simple carbohydrates like sugar carbohydrate লগত simple carbohydrate লগত react নকৰে আয়োডিনে কিন্তু starchৰ লগত react কৰে যাৰ বাবে কালাৰটো চেঞ্জ হৈ যায় ওকে 5 নম্বৰ কাৰণ চেনি আয়োডিনৰ সৈতে বিক্ৰিয়া নকৰে আয়োডিনে অকল শ্বেতসাৰৰ লগত বিক্ৰিয়া কৰি নীলা কলা বৰণ কৰে নেক্সট কোৱেশ্চন নম্বৰ 6 টু সোৱা
মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে আমি কেৱল মিলেট খালে শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে আলোচনা কৰা মিলেটছ আৰ কনচিডাৰ্ড এ হেল্ডি চইচ অফ ফুড because they are highly nutritious grains rich in potassium minerals like iron and calcium and dietary fibers. Okay, they help in maintaining normal body function. Amar normal body function to maintain korat help kore kintu pustikor mane complete body function to mane nutritional requirements to amak jontu lage healthy balanced diet kane hetu amak nidiye milletor pora. Okay, so however eating only millets cannot sufficient for the nutritional requirements. The body as a balanced diet requires a variety of foods to provide essential essential nutrients like proteins, fats, vitamins and minerals. Amak hokolo dhonor nutrition bor lagibo, fats o lagibo, vitamins o lage, minerals o lagibo, carbohydrate to lagibo, protein, minerals, carbohydrate ligibo para carbohydrates. Okay, carbohydrate ligibo para 6 নম্বৰ আনসাৰটো মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয় কাৰণ ই ভিটামিন খাদ্য ক্যালসিয়াম লো প্ৰটিন সমৃদ্ধ অতি পুষ্টিকৰ শস্য মিলেট আমাৰ শৰীৰৰ স্বাভাৱিক কাৰ্যৰ বাবে পৰিপোষকৰ প্ৰয়োজনীয়তা প্ৰদান কৰে কিন্তু পুষ্টিৰ প্ৰয়োজনীয়তাৰ বাবে কেৱল মিলেট খালে যথেষ্ট নহয় ইয়াৰ বাবে প্ৰটিন চৰ্বি ভিটামিন কাৰ্বহাইড্ৰেট যুক্ত সুষম আহাৰৰ প্ৰয়োজন এটো আনসাৰতে তোমালোকে যোনটো মই ইয়াত লিখিছিলো ভিটামিন খাদ্য আহাৰ আগত ভিটামিন লিখিছিলো তাতে মেগনেছিয়াম লিখি দিবা মই ইয়াতে লিখি দিছো কাৰণ মই টাইপিং কৰিলে বহুত সময় যায় আৰু নহলে মানে তোমালোকে এক্সামে আহিব পাব যদি মই টাইপিং কৰি দিও কাৰণ মই বহুত কিটা সাবজেক্ট ভিডিও দি আছো কোৱেশ্চন নম্বৰ 7 so which of the following disease is caused by the deficiency of vitamin D vitamin D ৰ অভাৱত কোনটো হয় rickets এটো হ'ব D টো পুৰ কৰি দিবা ধুনিয়াকে মই এটো জানেতেনে পুৰ কৰি দিছো এটো D টো পুৰ কৰি দিবা which of the following disease is caused by the deficiency of vitamin C ৰ অভাৱত কোনটো বেমাৰ হয় স্কাৰ্বি টো ভিটামিন C ৰ অভাৱত তোমালোকে এই অজনবোৰ এটা সাৰ্কেল দিয়ে তাতে পুৰ কৰিবা এবোৰত চিন নিদিবা দে নহলে আনসাৰটো শুদ্ধ নিদিব which of the following disease is caused by the deficiency of vitamin A ৰ অভাৱ একেৰে বহুত ইম্পৰ্টেন্ট কোনটো আহি যায় ঠিক না আৰু বেলেগ বেমাৰো আছে হেবোৰ তোমালোকে পঢ়ি থাকিবা এইবোৰ যে অকল পঢ়িবা হেটো না বাকিবোৰ পঢ়ি থবা দে ভিটামিন A ৰ অভাৱত কোনটো বেমাৰ হয় ভিটামিন A ৰ অভাৱত লছ অফ ভিজন চকুৰ দৃষ্টিটো শক্তি কমি যায় এটো ভালকে পুৰ কৰিবা মই জানেতেনে কৰিছো which of the following disease is caused by the deficiency of iron ৰ অভাৱত কি এনিমিয়া মানে ৰক্তহীনতা হৈ যায় তেজ কমি যায় আয়ৰনৰ অভাৱত আমি আয়ৰন যুক্ত খাদ্য খাব লাগে না নহয় এবোৰ কোৱেশ্চন নম্বৰ 8 কি দিছে ইয়াতে দিছে যে কিছুমান উপাদান লিখিব দিছে কিছুমান উপাদান দিছে খাদ্য কিছুমান উপাদান দিছে তাৰ সেই উপাদানবোৰ কি খাদ্যত আছে লিখিব দিছে ওকে দুটাকে লিখিব দিছে খাদ্য ফ্যাটছত কি কোনবোৰ বস্তু ফ্যাটছ থাকে বাটাৰ চিজ স্নেহ পদাৰ্থ ফ্যাটছ মানে স্নেহ পদাৰ্থ মাখন চিজ অসমীয়াত মাখন চিজ স্টাৰ্চ ৰাইস হুইট সেতহৰ কোনবোৰ বস্তু থাকে ঘেহু আলু তাৰপিছত ডায়েটাৰী ফাইবাৰ বিনছ পিচ এপল আহজাতীয় খাদ্য মানে আপেল মটৰ ওকে অসমীয়া ইংৰাজী দুইটা দি দিছো প্ৰেছাৰ প্ৰটিন ফিশ মিল্ক প্ৰটিন এটা অসমীয়া হল মাছ আৰু গাখীৰ